নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং। আজি আকৌ আৰু এখন ইয়ন লৈ আহিলোঁ। এখন হৈ গ'লগৈ ইয়ন ডিলাইট প্লাছ। আমাৰ যোৰহাট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় A03H9527। আমাৰ যোৰহাট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয়। আৰু চাবি দুটা আছে, চক এটা চাবি ইউজ হোৱাই নাই। এইটো একেবাৰে নতুন চাবি। দিওঁতে যেনেকৈ আপোনাৰ ডিলাৰৰ পৰা যেনেকৈ দিয়ে তেনেকুৱা নতুন চাবি হয়, এইটো ইউজ হোৱাই নাই। আৰু এই ফিটা লাগি থকা চাবিটো ইউজ হোৱা চাবি হয়। তো চাবি দুটা আছে। তো গাড়ীখন একদম ফুল্লি অৰিজিনেল পেইণ্টত আছে, এটা স্ক্ৰেচো নাই বুলি ক'ব পাৰি। কাৰণ 2012 চনৰ গাড়ীখন ইমান ধুনীয়াকৈ ৰখাটো, মই চাবিটো চাই গম পাব লাগে যে কিমান ধুনীয়া হৈ আছে গাড়ীখন, কিমান ভাল হৈ আছে। তো স্ক্ৰেচ এটাও নাই। যোনে যাৰ আছিলে বহুত মৰমত ৰখা গাড়ী হয়। তো গাড়ীখন প্ৰথমতে মই গোটেই বাহিৰ চাইডটো আপোনালোকক দেখুৱাই লৈছোঁ, চাই লওক। সেইখন অলপ চলপ হেৰি থাকিবই, কিন্তু গাড়ীখন ফুল্লি অৰিজিনেল পেইণ্টত আছে। চাওক আপোনালোকে, পূৰা অৰিজিনেল পেইণ্টত আছে, ক'তো আপোনাৰ পেইণ্ট টাচ পেইণ্ট একো নাই, ফুল্লি অৰিজিনেল পেইণ্টত আছে। চাওক বন্ধুসকল, তো গাড়ীখন প্ৰথমতে মই বাহিৰ চাইডটো দেখুৱাই লওঁ। আৰু গাড়ীখন হৈ গ'লগৈ আপোনালোকৰ ইয়ন ডিলাইট প্লাছ হয়। ইয়ন ডিলাইট প্লাছ হয়, ফুল্লি অৰিজিনেল পেইণ্টত আছে গাড়ীখন। বহুত ধুনীয়া হৈ আছে। তো এতিয়া মই আপোনালোকক কিমান চলিছে কি কথা সম্পূৰ্ণ দেখুৱাম, ভিতৰ চিতৰ চাই থাকিব। এতিয়া মই আপোনালোকক খুলি পেলাই দেখুৱাম কিমান চলিছে কি কথা। প্ৰথমতে আপোনালোকে ভিতৰটো চাই লওক কিমান ধুনীয়া হৈ আছে। এইফালে মেট লাগি আছে ধুনীয়া। তাৰপৰা ডেছবৰ্ডটো দেখিলে আপোনালোকে গম পাব কিমান ধুনীয়া হৈ আছে। মানে এইটো মই এটা এক্সাম্পল হিচাপে দেখাইছোঁ আপোনালোকক। এইটো চাওক, মেনুৱেল বুকখন যেতিয়া লৈছিলে, মেনুৱেল বুকখনে কিমান ধুনীয়া হৈ আছে, তেনেকৈ আছে। আৰু এইটো চাওক, এই ডেছবৰ্ডটো এইটো দেখিলে গম পাই যায়। এইটো চাওক কিমান ধুনীয়া, একদম মানে ডেছবৰ্ডটোৱে বহুত ধুনীয়া হৈ আছে চাওক। তাৰপিছত এইফালে আপোনালোকৰ এ চি আছে, মিউজিক ছিষ্টেম লাগি আছে। তাৰপৰা এইফালে আপোনালোকৰ লাইট লাগি আছে। এইফালে পলিথিন এৰুৱাই নাই, ওপৰৰ এইকেইটা পলিথিন এৰুৱাই নাই চাওক। তাৰপৰা এতিয়া মই গাড়ীখন কিমান কিলোমিটাৰ চলিছে এইটো দেখুৱাম, চাই থাকিব আপোনালোকে। তাৰপিছত টায়াৰ চায়াৰ চব দেখুৱাম, চাই থাকিব। তাৰপিছত এইফালে ফগ লাইট লাগি আছে, এইটো এক্সট্ৰাকৈ এইটো চুইচ আছে, ফগ লাইট লাগি আছে। আৰু কিলোমিটাৰটো বন্ধুসকল 57,625 চলিছে, মানে 57,000 কিলোমিটাৰ চলিছে আৰু। তো এতিয়া মই গাড়ীখন আপোনালোকক ষ্টাৰ্ট কৰি দেখুৱাম, চাই থাকিব। সেইটো মই চেল্ফ মাৰিছোঁ এতিয়া। সেইটো গাড়ী ষ্টাৰ্ট হৈ গ'ল। ষ্টাৰ্টত থাকিলে গাড়ী গমেই নাপায়। এতিয়া মই আপোনালোকক বনেটখন খুলি পেলাই দেখুৱাম, চাই থাকিব। বনেটখন দেখুৱাইছোঁ, গাড়ী অলৰেডি ষ্টাৰ্টত আছে। বনেটখন দেখুৱাই লওঁ। তাৰপিছত এইফালে ফগ লাইট লাগি আছে চব। এইমাত্ৰ চুইচটো যে দেখুৱাইছিলোঁ, এইটো ফগ লাইট লাগি আছে। তাৰপৰা চব গাড়ী এতিয়া ষ্টাৰ্টতে আছে অলৰেডি চব। দেই মই ভালকৈ দেখুৱাইছোঁ, গাড়ী ষ্টাৰ্টতে আছে। গাড়ী কিমান ধুনীয়া চাউণ্ড হৈ আছে চব, ইঞ্জিনৰ একো মাৰ চাৰ খোৱা নাই, একদম পূৰা ফ্ৰেছ গাড়ী হয়, পূৰা ফ্ৰেছ গাড়ী। আপোনাৰ বনেট চনেট চাই লওক, ক'তো মাৰ চাৰ খোৱা নাই। গাড়ী ইঞ্জিনৰ চাউণ্ডটো মই এবাৰ আকৌ শুনাইছোঁ ৰ'ব। বহুত ধুনীয়া হৈ আছে ইঞ্জিন, পূৰা চিল ইঞ্জিন। তাৰপাছত এতিয়া মই আপোনালোকক টায়াৰখিনি দেখুৱাম, চাই থাকিব। অকল টায়াৰ কণ্ডিশ্যন চাওক আপোনাৰ 80%কৈ আছে বুলি ক'ব পাৰি। চাৰিটা টায়াৰ ধুনীয়া ভাল হৈ আছে। এইটো এটা টায়াৰ চাওক, আটাইকেইটা টায়াৰে ভাল হৈ আছে। তাৰপৰা আপোনাৰ এইটো এটা টায়াৰ চাওক। তাৰপৰা আপোনাৰ এইটো টায়াৰ চাওক, চাৰিটা টায়াৰ ধুনীয়া হৈ আছে, আৰু আপোনাৰ এতিয়া মই স্পেয়াৰটো দেখাইছোঁ চাওক। এইটো ডিকিটো চাই লওক, ডিকি পূৰা চিল হৈ আছে, দেখিছেনে? ক'তো মাৰ চাৰ খোৱা নাই। এইফালে ডিকিটো আপোনাৰ এইটো চাওক, এইটো হৈ গ'লগৈ স্পেয়াৰ টায়াৰ, আৰু ক'তো মাৰ চাৰ খোৱা নাই চাওক। পূৰা ধুনীয়া হৈ আছে, দেখিছেনে? বহুত ধুনীয়া হৈ আছে, পূৰা ফ্ৰেছ হৈ আছে গাড়ীখন। তাৰপিছত এতিয়া মই আপোনালোকক এ চিটো অন কৰি দেখুৱাম ভিতৰত। এইটো হৈ গ'লগৈ ফগ লাইটৰ চুইচটো। এতিয়া আকৌ এবাৰ ষ্টাৰ্ট দিম। এইফালে অন কৰিলোঁ, এতিয়া চেল্ফ মাৰিম। এইটো গাড়ী ষ্টাৰ্ট হৈ গ'ল। এতিয়া এ চি দিম মই। এ চিও আৰু একদম ইয়নৰ এ চিটো বহুত ষ্ট্ৰং দেই, পটককৈ কুইক চেঁচা ঠাণ্ডা হৈ যায়, পূৰা ঠাণ্ডা হৈ যায়, মানে পূৰা ধুনীয়া ঠাণ্ডা হৈ যায়। তো গাড়ীখন এইখনেই বন্ধুসকল। টায়াৰ দেখুৱালোঁ, বডি বাহিৰ চাইডটো দেখুৱালোঁ, ইঞ্জিন দেখুৱালোঁ, আৰু বেলেগটো দেখুৱাবলৈ নাই। তাৰপৰা আপোনাৰ এইফালে এ চি পূৰা চেঁচা হৈছে, মিউজিক ছিষ্টেম আছে। তো গাড়ীখন ভিতৰটো আকৌ মই দেখুৱাই দিছোঁ ৰ'ব আপোনালোকক। অফ কৰি লৈছোঁ ভিতৰটো, মানে মেট চেটখিনি দেখুৱাই দিওঁ। এইফালে চাই লওক, ধুনীয়া মেট লাগি আছে। তাৰপৰা এইফালে মই আকৌ খুলি পেলাই দেখুৱাইছোঁ ৰ'ব দেই। সেইটো চাওক, এইফালে মেট লাগি আছে, ছিট কভাৰ বহুত ধুনীয়া ছিট কভাৰ লাগি আছে, দেখিছেনে? মানে গাড়ীখন বহুত ধুনীয়া, বহুত ভাল হৈ আছে আৰু। তাৰপিছত মই ইফালৰ পৰা খুলি পেলাই দেখুৱাম, চাই থাকিব আপোনালোকে। এইফালে চাওক, পূৰা মেট লাগি আছে,
ছিট কভাৰ ধুনীয়া লাগি আছে, গাড়ীখন পূৰা চব চিল হৈ আছে, পূৰা ফুলি অৰিজিনেল পেইণ্টত আছে গাড়ীখন। তো এতিয়া এইফালে আগৰ দৰ্জাখন খুলি পেলাই মই দেখুৱাই আছোঁ, চাই থাকিব আপোনালোকে। ভিডিঅ'টো স্কিপ নকৰিব বন্ধুসকল। এইফালে চক দৰ্জা পূৰা চিল হৈ আছে, পূৰা চিল হৈ আছে, মানে একোৱেই প্ৰব্লেম নাই। মোৰ মানে এইটোৱে ভাল লাগিছে, এইটো ইয়াৰ একদম কিটিপকৈ লাগিছে। ডেছবৰ্ডটো কিন্তু বহুত ধুনীয়া হৈ আছে দেই, বহুত ধুনীয়া হৈ আছে। ভিতৰ চিটৰ বহুত ধুনীয়া হৈছে, ওপৰটো চব মানে পূৰা গুলি হৈ আছে আৰু গাড়ীখন। যোনে পাব মজা গাড়ী পাব। এতিয়া মই দামটো কৈ দিম ভিতৰত বহি পেলাই। তো বাহিৰটো আকৌ এবাৰ দেখুৱাই দিছোঁ, আপোনালোকে চাই লওক। খালি এইকণে অকণ স্কেচ বুলিবলৈ এইকণে আৰু বেলেগ একোৱেই প্ৰব্লেম নাই, পূৰা মজা হৈ আছে গাড়ী। এতিয়া মই ভিতৰত বহি পেলাই প্ৰাইচটো কৈ দিছোঁ, আপোনালোকে চাই থাকিব। তো বন্ধুসকল, ইয়াৰ প্ৰাইচটো হ'ব আপোনাৰ 155,000 ফিক্স প্ৰাইচ, 1,55,000 টকা ফিক্স প্ৰাইচ হ'ব। ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ চব কৰি দিম। যদি কোনোবাই সোনকালে যোগাযোগ কৰিব। মোৰ নাম্বাৰটো সেইটো ৱালত লিখা আছে, দেখিছে নহয়? আকৌ স্ক্ৰীণতো ওলাই আছে আপোনাৰ চব, স্ক্ৰীণতো মোৰ নাম্বাৰটো ওলাইছে। সোনকালে যোগাযোগ কৰিব। 1,55,000 টকাত ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ চব কৰি দিম। ইয়ন ডিলাইট প্লাছ হয়, 2012 লাষ্টৰ হয়, 2027 লাষ্টলৈকে টেক্স আছে। আৰু আপোনাৰ মই চব ক্লিয়াৰ কৰি দিম। যদি কোনোবাই সোনকালে যোগাযোগ কৰি চাই পেলাই দেখুৱাম আপোনালোকক অলপ। এইটো বেক গিয়াৰ লগাইছোঁ, চলাই পেলাই দেখাম। চলালে একো গমেই নাপায়, মানে গাড়ীখন ইমানেই ধুনীয়া হৈ আছে। মই পটককৈ এখন আপোনালোকক চলাই পেলাই দেখাই দিওঁ বুলি ভাবিছোঁ, পটককৈ চলাই পেলাই দেখাই দিওঁ বুলি ভাবিছোঁ। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব। আজি এইফালে নাযাওঁ, আজি আমাৰ কলেজৰ ফালে যাম। পটককৈ মই দেখাই দিছোঁ, আপোনালোকক চাই থাকিব। এইটো আমাৰ DFO অফিচ হয়, এইটো মোৰ ঘৰ হয়। তো আজি আমি এইফালে কলেজৰ ওচৰলৈকে চলাই পেলাই দেখাম। ভিডিঅ'টো আপোনালোকে চাই থাকক। চলাবলৈ মানে বন্ধুসকল গাড়ী মানে একদম দেখিছেনে, পূৰা ধুনীয়া হৈ আছে। এইখন আমাৰ বোকাখাটৰ GDSD কলেজ হয়, এইখন আমাৰ কলেজ হয়। আৰু এইটো RD মটৰ্ছ হয়, এইফালে RD মটৰ্ছ আছে। কলেজৰ ওচৰতে ঘৰ মোৰ। তো গাড়ী মানে একদম গুলি হৈ আছে আৰু কি ক'ম আৰু। তাৰপৰা এইটো MRF, আমাৰ গাঁৱতে এইটো MRF টায়াৰ আছে। MRF টায়াৰ ওচৰতে ঘৰ, কিন্তু য'তে সোধে মোৰ কথা কৈয়ে দিব আৰু। গাড়ী মানে গাড়ী হৈ আছে বন্ধুসকল। যোনে পাব মজা গাড়ী পাব, দেখিছে নহয়? চব কি মজা হৈ আছে চলাবলৈ, একো গমেই নাপায়, একোৱেই গম নাপায়, ইমানেই মজা হৈ আছে চলাবলৈ, একদম নতুন গাড়ী নিচিনা। পূৰা মজা লাগিছে মানে চলাবলৈ, বহুত মজা হৈ আছে গাড়ীখন। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ বন্ধুসকল, বেয়া নাপাব। বাই বাই।